নমস্কাৰ এই ভিডিওটো যোগেদি নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া যে আদৰ্শগত আচৰণ বিধি সেই আচৰণ বিধি ভংগৰ অধীনত কি আইনগত সমস্যা আছে এই কথাখিনি মই আলোচনা কৰিম মূলতঃ 10টা পইণ্ট ইয়াতে উল্লেখ কৰিম নিৰ্বাচন আয়োগৰ দ্বাৰা নিৰ্ধাৰণ কৰি দিয়া এইখিনি প্ৰতিজন ভোটদাতাৰ কাৰণে অতিকে প্ৰয়োজনীয় হ'ব প্ৰতিজন নাগৰিকৰ কাৰণে অতিকে প্ৰয়োজনীয় হ'ব আপোনালোকে মনোযোগেৰে ভিডিওটোৰ কথাখিনি শুনক আৰু চাওক এতিয়া ইয়াতে লিখিছে আইন প্ৰয়োগৰ ব্যৱস্থা যদিও আদৰ্শবিধি আইনগত নহয় তথাপিতো ইয়াৰ কিছুমান ব্যৱস্থাই ভাৰতীয় দণ্ডবিধি আৰু জনপ্ৰতিনিধিত্ব আইন 1951 প্ৰয়োগৰ ব্যৱস্থা আছে বেআইনী কাৰ্যকলাপক আচৰণবিধিত নিম্নলিখিত অবৈধ কাৰ্যকলাপ আৰু নিৰ্বাচনী অপৰাধ হিচাপে ভাৰতীয় দণ্ডবিধি আৰু জনপ্ৰতিনিধিত্ব আইন 1951ত অন্তৰ্ভুক্ত কৰা হৈছে এক নম্বৰ কথাটো হৈছে যে বিভিন্ন জাতি আৰু সম্প্ৰদায় ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ মাজত ঘৃণাৰ পৰিৱেশ আৰু উত্তেজনাৰ সৃষ্টি কৰা উচতনিমূলক যিকোনো কাৰ্যক জনপ্ৰতিনিধিত্ব আইন 1951ৰ ধাৰা 123ৰ 3 কৰ অধীনত বেআইনী কাৰ্যকলাপ হিচাপে গণ্য কৰা হয় গতিকে সম্প্ৰদায় ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ মাজত ঘৃণাৰ পৰিৱেশ আৰু উত্তেজনাৰ সৃষ্টি কৰা উচতনিমূলক যিকোনো কাৰ্য কৰিব নালাগে 2 নম্বৰ পইণ্টত আছে জাতি আৰু সাম্প্ৰদায়িক ভাষণেৰে ভোট ভিক্ষা কৰা আৰু নিৰ্বাচনৰ বাবে মছজিদ গীৰ্জা মন্দিৰ আৰু আন প্ৰাৰ্থনা গৃহ ব্যৱহাৰ কৰাটোক জনপ্ৰতিনিধিত্ব আইনৰ 1951ৰ ধাৰা 123ৰ 3 আৰু ধাৰা 125ৰ অধীনত অবৈধ কাৰ্যকলাপ আৰু নিৰ্বাচনী অপৰাধ হিচাপে গণ্য কৰা হয় 3 নম্বৰ পইণ্টত আছে যে ভোটাৰক উৎকোচ দিয়াটো বেআইনী কাৰ্যকলাপ আৰু নিৰ্বাচনী অপৰাধ হিচাপে জনপ্ৰতিনিধিত্ব আইন 1951ৰ ধাৰা 123ৰ 1 আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰা 171 খৰ অধীনত বেআইনী কাৰ্যকলাপ আৰু নিৰ্বাচনী অপৰাধ হিচাপে গণ্য কৰা হয় নেক্সট 4 নম্বৰ পইণ্টত আছে যে ভোটাৰক উচতনি দিয়াটো জনপ্ৰতিনিধিত্ব আইন 1951ৰ ধাৰা 135ৰ কৰ অধীনত নিৰ্বাচনী অপৰাধ হিচাপে গণ্য কৰা হয় 5 নম্বৰ পইণ্টত আছে যে ছদ্মবেশী ভোটাৰৰ নিৰ্বাচনী অপৰাধ জনপ্ৰতিনিধিত্ব আইন 1951ৰ ধাৰা 171 ঘৰ অধীনত পৰিব গতিকে ছদ্মবেশী হিচাপে কোনোবাই যদি মানে ভোট দিবলৈ যায় সেইটো এই আইনৰ অধীনত তেওঁ দোষী সাব্যস্ত হ'ব 6 নম্বৰ পইণ্টত আছে পুলিং ষ্টেচনৰ 100 মিটাৰৰ অধীনত প্ৰচাৰ চলোৱা জনপ্ৰতিনিধিত্ব আইন 1951ৰ ধাৰা 130ৰ অধীনত নিৰ্বাচনী অপৰাধ গতিকে পুলিং ষ্টেচনৰ 100 মিটাৰৰ অধীনত কোনো ধৰণৰ প্ৰচাৰ কৰিব নোৱাৰিব যদি প্ৰচাৰ চলায় তেতিয়াহ'লে 1951ৰ যি ধাৰা আছে জনপ্ৰতিনিধিত্ব আইন তাৰ 130ৰ অধীনত নিৰ্বাচনী অপৰাধ হিচাপে গণ্য কৰা হ'ব তাৰপিছত 7 নম্বৰ পইণ্টত আছে যে ভোট গ্ৰহণ শেষ হোৱাৰ 48 ঘণ্টাৰ পূৰ্বৰ সময়ছোৱাত ৰাজহুৱা সভা অনুষ্ঠিত কৰাটো জনপ্ৰতিনিধিত্ব আইন 1951ৰ ধাৰা 126ৰ 1ৰ অধীনত নিৰ্বাচনী অপৰাধ হ'ব অৰ্থাৎ ভোট গ্ৰহণ শেষ হোৱাৰ 48 ঘণ্টাৰ পূৰ্বে যদি কোনো ধৰণৰ ৰাজহুৱা সভা বা তেনে ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰে তেতিয়াহ'লে এই ধাৰাৰ অধীনত তেওঁক অপৰাধী হিচাপে গণ্য কৰা হ'ব নেক্সট 8 নম্বৰ পইণ্টত আছে যে পুলিং ষ্টেচনলৈ ভোটাৰক অনা নিয়াৰ বাবে পৰিবহণ আৰু সুবিধা প্ৰদান কৰাটো জনপ্ৰতিনিধিত্ব আইন 1951ৰ ধাৰা 123ৰ 5 আৰু 133ৰ অধীনত বেআইনী কাৰ্যকলাপ আৰু নিৰ্বাচনী অপৰাধ হ'ব গতিকে পুলিং ষ্টেচনলৈ ভোটাৰক যিখিনি মানে অনা নিয়াৰ বাবে পৰিবহণ বা সুবিধা প্ৰদান কৰিব লাগে এইখিনি যদি কোনোবাই মানি নচলে তেতিয়াহ'লে এই আইনৰ অধীনত নিৰ্বাচনী অপৰাধ হিচাপে গণ্য কৰা হ'ব এতিয়া 9 নম্বৰ পইণ্টত আছে এটা ৰাজনৈতিক দলৰ সভা সমদলত বাধা তথা ভংগ কৰি দিয়া কিংবা আন এটা ৰাজনৈতিক দলৰ ৰাজহুৱা সভাত আন এটা দলৰ কৰ্মী তথা সমৰ্থকে হাৰাশাস্তি কৰা কিংবা আন এটা দলে মৌখিকভাৱে প্ৰশ্ন উত্থাপিত কৰা কিংবা প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা অথবা আন এটা দলৰ সমদল কৰা স্থান আন এটা দলে দখল কৰা এটা দলৰ পোষ্টাৰৰ ওপৰত আন এটা পোষ্টাৰ লগোৱা পাব্লিক আইন 1951ৰ ধাৰা 127ৰ ওপৰত
27 চনৰ অধীনত নিৰ্বাচনী অপৰাধ হ'ব। গতিকে আপোনালোকে এইটো পইণ্টৰ পৰা গম পালে যে এই যে এখন পোষ্টাৰৰ ওপৰত অন্য এখন যদি পোষ্টাৰ লগায় বা এই ৰাজহুৱা সভা সমিতি পাতোতে যিটো এটা দলক যিখিনি বাধা প্ৰদান কৰে, তেতিয়াহ'লে কেনেধৰণে যিটো পাব্লিক আইন 1951 আছে তাৰ 127ৰ অধীনত নিৰ্বাচনী অপৰাধ হিচাপে গণ্য কৰা হ'ব। 10 নম্বৰ পইণ্টত আছে যে নিৰ্বাচনৰ দিনা আৰু পূৰ্বৱৰ্তী 48 ঘণ্টা চলি থকা সুৰা সেৱন কৰা আৰু বিতৰণ কৰাটো জনপ্ৰতিনিধিত্ব আইন 1951 ধাৰা 135ৰ গড় অধীনত নিৰ্বাচনী অপৰাধ হ'ব। গতিকে এইটো প্ৰায়ে দেখা যায় ইলেকশ্যনৰ 48 ঘণ্টাৰ আগত বা ইলেকশ্যনৰ দিনা এই সময়ছোৱাৰ ভিতৰত যদি কোনোবাই সুৰা সেৱন কৰে বা বিতৰণ কৰি থাকে, তেতিয়াহ'লে এই আইনৰ অধীনত তেওঁ অপৰাধ হিচাপে গণ্য কৰা হ'ব। এইখিনি ইনফৰ্মেশ্যনে দিলোঁ। এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰে জলদি ছাবস্ক্ৰাইব কৰিব আৰু কিবা কমেণ্ট থাকিলে লিখিব। ধন্যবাদ।